নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। SCERT DLEDৰ যি ৰিজাল্ট আছিলে সেই ৰিজাল্টসমূহ কাইলৈ দিয়া হ'ব, অৰ্থাৎ 23 ছেপ্টেম্বৰ দিনা দিয়া হ'ব। কিমান সময় ৰিজাল্টসমূহ দিয়া হ'ব আপোনালোকক মই জনাম। তাৰ আগতে আপোনালোকক জনাই লৈছোঁ যে যি আপোনালোকৰ ৰিজাল্ট আছিল সেই ৰিজাল্ট এইবুলি আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ দিব। ইতিমধ্যে যোৱাকালি মই এটা ভিডিঅ' আপলোড কৰিছোঁ, সবিশেষ জনাইছোঁ ভিডিঅ'টোত। তথাপিও আপোনালোকক জনাই দিওঁ যে প্ৰথমতে আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ মেৰিট লিষ্ট দিয়া হ'ব। ইয়াৰ কাৰণে আপোনালোকে লগ ইন নকৰিলেও হয়। ডাউনলোডিং অফ এডমিট কাৰ্ড ইজ লাইভ নাও দেখিছে, তাত ওলাব আপোনালোকৰ ডাউনলোড আপোনালোকৰ ই ডিষ্ট্ৰিক্ট বা ডাউনলোড ক'ব ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ ৰিজাল্ট তেনেকৈ আপোনালোকক শ্ব' কৰিব। তাতে আপোনালোকে ক্লিক হেটো ডাউনলোড দেখিব। ক্লিক হেটো ডাউনলোডত ক্লিক কৰি আপোনালোকৰ কি হ'ব, গোটেই ডিষ্ট্ৰিক্টখিনি ওলাই আহিব। আপোনালোকৰ একাধিক্ৰমে যিটো ডিষ্ট্ৰিক্টত আপুনি এক্সাম দিছিলে বা যিটো ডিষ্ট্ৰিক্ট আপুনি চুজ কৰিছিলে সেই ডিষ্ট্ৰিক্টটো ক্লিক কৰিব। ডিষ্ট্ৰিক্টটো ক্লিক কৰা মাত্ৰকে আপোনালোকৰ এটা PDF ফাইল ডাউনলোড হৈ যাব। গতিকে আপোনালোকে ৰিজাল্টসমূহ চাবৰ কাৰণে যিটো ৱেবছাইট আছে SCERT পেটৰ যিটো ৱেবছাইট আছে সেইটোত আহি পেলাই এনেকৈ ডাউনলোডিং অফ এডমিট কাৰ্ডৰ ঠাইত দেখিব ডাউনলোডিং ডিষ্ট্ৰিক্ট ৱাইজ মেৰিট লিষ্ট তেনেকৈ দেখিব। তাতে আপোনালোকে ডাউনলোডিং অপশ্যনটোতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ডিষ্ট্ৰিক্ট ৱাইজ মেৰিট লিষ্টসমূহ ডাউনলোড কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ কেটেগৰী ৱাইজ মেৰিট লিষ্ট দিয়া হ'ব, তাৰপিছত কাউন্সিলিং কৰা হ'ব, এইখিনি প্ৰচেছটো দিয়া হ'ব। কিন্তু ইয়াত দেখিছে চিডিউল ফৰ এণ্টায়াৰ এডমিশ্যন প্ৰচেছ, যেতিয়া আমি ক্লিক কৰোঁ ইয়াত কিন্তু এতিয়ালৈকে তেনেকুৱা ধৰণৰ কোনো ন'টিচ অহা নাই। অৰ্থাৎ আপোনালোকৰ এডমিশ্যন কেনেকৈ হ'ব, কেইটা পৰ্যায়ত এডমিশ্যন হ'ব, ৰাউণ্ড কেইটা চলিব, সেই সকলো কথা আগতে জনাই দিয়া হৈছিলে। কিন্তু এতিয়ালৈকে আপোনালোকৰ কোনো ধৰণৰ ন'টিচ দিয়া নাই। বাৰে বাৰে ক্লিক কৰাৰ পিছতো আপোনালোকৰ সেইটো যিটো আপুনি ছেকশ্যন দেখিছে চিডিউল ফৰ এণ্টায়াৰ এডমিশ্যন প্ৰচেছ, তাত ক্লিক কৰা মাত্ৰকে এখনো ন'টিচ ডাউনলোড হোৱা নাই। অৰ্থাৎ আপোনালোকৰ এতিয়ালৈকে এডমিশ্যন প্ৰচেছৰ কোনো ধৰণৰ ন'টিচ দিয়া নাই। অৰ্থাৎ অহা কালিলৈ যেতিয়া ৰিজাল্টখিনি দিব, ৰিজাল্টখিনি দিয়াৰ পিছতে আপোনালোকক জনাব যে কেইটা ৰাউণ্ড চলিব, কোনটো ৰাউণ্ডৰ পিছত কোনটো ৰাউণ্ডৰ মেৰিট লিষ্ট দিয়া হ'ব, তেনেকৈ সকলো জনাব। প্ৰথম খালি আপোনালোকৰ যিহেতু ডিষ্ট্ৰিক্ট ৱাইজ মেৰিট লিষ্ট দিব, সেইকাৰণে আপোনালোকৰ এতিয়ালৈকে এডমিশ্যনৰ প্ৰচেছৰ যিটো গাইডলাইন আছে বা যিটো চিডিউল আছে এতিয়ালৈকে প্ৰকাশ পোৱা নাই। এতিয়া আপোনালোকৰ ৰিজাল্ট অহা কালিলৈ আপোনালোকৰ হয়তো দিনৰ 11টামান বজাৰ পৰা ষ্টাৰ্ট হ'ব পাৰে। যোৱা বছৰ আপোনালোকৰ সন্ধিয়া 5টামান বজাতে আপোনালোকৰ ৰিজাল্টখিনি দিয়া হৈছিলে। এইবুলিও হয়তো আপোনালোকৰ 5টামান বজাত বা দিনৰ 2-3 বজাৰ ভিতৰত ৰিজাল্টখিনি ওলাব পাৰে। প্ৰথম পৰ্যায়ত আপোনালোকে ছাৰ্ভাৰ প্ৰব্লেম পাব, খুব ছাৰ্ভাৰ ডাউনলোডিং বা ছাৰ্ভাৰ ইৰ' বুলি আহিব, কাৰণ সকলোৱে যিহেতু মেইল লিষ্টখিনি ডাউনলোড কৰিব, গতিকে আপোনালোকে ছাৰ্ভাৰ প্ৰব্লেম দিব। মই যেতিয়া আপোনাক ডাউনলোড কৰিব পাৰোঁ আপোনাক দি দিম ভিডিঅ' যোগে, যেতিয়া আপোনাক ডাউনলোড কৰিব পাৰিম, যেতিয়া আপোনালোকৰ আহিব। যদি আপোনালোকে ডাউনলোড কৰিব পাৰে তেতিয়াতো ভালেই, আপোনালোকে ডাউনলোড কৰি ল'ব। নহ'লে আপোনালোকৰ যেতিয়া আপলোডিং হ'ব তেতিয়া হয়তো আপোনালোকে ডাউনলোড কৰিব পাৰিব 2-3টামান বজাত, নহ'লে আপোনালোকে সন্ধিয়া 5টামান বজাত আপোনালোকৰ ৰিজাল্ট পাই যাব।